এয়া চাওক একেবাৰে ক'লা আকাশখন একেবাৰে ক'লা ডাৱৰে বেৰি ধৰিছে। বতৰ একেবাৰে গোমা, মানে বতাহ বৰষুণে উন্দোলাই আনিছে আৰু মানে আজিৰ দিনটোৰ ভিতৰত বৰষুণ হ'ব বুলি ভাবিছোঁ। মানে এজাক দবা পিটা বৰষুণ হ'ব। মানে বহুত দিন বৰষুণ হোৱা নাছিলে, প্ৰায় কিমান দিন হ'ল, প্ৰায় 3 মাহে হ'ব হ'ল বৰষুণ নাই। আৰু মানে মাটি ফাটি একেবাৰে শুকাই চিৰাল ফাট বুলি কয় যে, চিৰাল ফাট মেলিলেগৈ। মানুহক এতিয়া বৰষুণৰো প্ৰয়োজন হৈছে। আৰু এনেও আমিতো এতিয়া বাগান এখন আছে মোৰ, সৰু সুৰা চাহ বাগান। চ' চাহ বাগানৰ আমি কলম কৰা ছিজন আমাৰ পাৰ হৈ গ'ল। আমি এতিয়া বহাগৰ পৰা আমি এতিয়া পাত তুলিব মানে কি আৰম্ভ কৰিছিলোঁ, কিন্তু এতিয়া বৰষুণৰ অভাৱত মানে আজি প্ৰায় 2 মাহ দিন আমি মানে পাতৰ প্ৰডাকশ্যনটো, চাহ বাগানৰ পাতৰ প্ৰডাকশ্যন কম পাইছিলোঁ। দিয়ক এই বৰষুণ যাক আহিলে পাতৰ প্ৰডাকশ্যনো বৃদ্ধি হ'ব আৰু অলপমান টকা মানে কি বেছিকৈ ইনকম কৰিবলৈ সক্ষম হ'ম। এতিয়া চলিবলৈতো আমাক এতিয়া টকা পইচাটো লাগিবই নে কি কয়। ঋতু পৰিৱৰ্তনৰ একচুৱেলি সময় হয়নে নহয় কওক। বৰ্তমান 21 বহাগ হ'ল আজি, মানে 21 বহাগ আপোনাৰ আজি বুধবাৰ। চ' ঋতু পৰিৱৰ্তনৰ সময় এতিয়া মানে কি এতিয়া বহাগৰ পিছতে জেঠ আহিল। এতিয়া খেতিয়ক ৰাইজে এতিয়া পথাৰত হাল বাব লাগিব, হাল বাব, মাটি কোমল কৰিব লাগিব। গতিকে এতিয়া হাল বাবলৈ এজাক বৰষুণ লাগে, দবা পিটা এজাক টান বৰষুণ লাগে, যাতে পথাৰৰ মাটিবোৰ কোমল হয় আৰু আমাৰ খেতিয়কতে খেতি কৰিব পৰাকৈ তেওঁলোকে পথাৰত নামিব পাৰে। সেইখন এখন বিশাল পথাৰ দেখিছে। চ' সেইখন পথাৰতে আৰু প্ৰতি বছৰে নামোঁ, এনেই নামোঁ। মোৰ নিজৰ পথাৰ নহয়, আমাৰ মন যায় কেতিয়াবা পথাৰতে নামিবলৈ মন যায়। বোকা পানী খচিব লাগে, খচকিবলৈ মন যায়, অলপ এদিন দুদিনৰ কাৰণে ধেমালি কৰিবলৈ মন যায়। চ' সেইখন পথাৰতে মানে কি দৌৰো ঢাপৰো এতিয়া লোকৰ পথাৰত মানে কি আপোনাৰ হাল বায়। তেওঁলোকে যেতিয়া হাল বায়, মই হাল বাব জানো, নাঙলেৰে হাল বাবও জানো, চ' মই দিবও জানো। গতিকে তেওঁলোকৰ হাল কৰোঁতে মানে কি অলপ সহায় কৰি দিওঁ। চ' এদিন দুদিনৰ কাৰণে বোকা মাটি ফেনেকি ভাল লাগে নে কি কয়। আৰু আচলতে কি পুৰণা এটা আজিকালিতো নোহোৱা হ'ল, এটা সময়ত মানে মই পুৰণা দিনবোৰ যিহেতু পাইছিলোঁ। আচলতে আমাৰ জেনেৰেশ্যনটো এতিয়া এনেকুৱা এটা জেনেৰেশ্যন ফ্ৰেণ্ডছ পৰিছিলোঁ। মই মোৰ নিজৰ কথাটো কৈছোঁ, একচুৱেলি হয় নহয়, আমাৰ জেনেৰেশ্যনটো এটা কেনেকুৱা এটা জেনেৰেশ্যন চাওক। আমি এনেকুৱা এটা সময় দেখি পাইছোঁ। এতিয়া ধৰি লওক অসম আন্দোলন প্ৰায় আমি দেখি পাইছোঁ। অসম আন্দোলনে আমাৰ মানে লাষ্ট এটা ভয়ংকৰ অসমৰ চিটুৱেশ্যন হয়নে। চ' অসম আন্দোলন দেখি পালোঁ আমি। তেতিয়া দিনত আমাৰ মোবাইলৰ কানেকশ্যন নাছিলে, ফোন নাছিল, চ' কানেক্টিভিটি নাছিল। তেতিয়া সময়ত আমি এটা ফোন কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছিল। কিন্তু আৰু টিভি দেখা নাছিলোঁ আমাৰ গাঁওবোৰত, এটা বা দুটা কাৰোবাৰ ঘৰত টিভি। চ' তেনেকৈ লোকৰ ঘৰত গৈ টিভি চাইছিলোঁ। এটা সময়ত আমাৰ ঘৰতো হ'ল। আৰু আমি সেই জামানাৰ মানুহ, যিটো জামানাত আমি মানে কি আপুনি ফোনটো দূৰৰ কথা, PCৰ পৰা ফোন কৰিবলৈ আমি ভয় কৰিছিলোঁ। চ' আজিৰ দিনত আমি এতিয়া স্মাৰ্টফোন চলাই আছোঁ আৰু লেপটপ চলাই আছোঁ। চ' মানে কি সময়ে শিকাই দিছে হয় নহয় কওক। বাৰীখনত যোৱাকালি ছাগলী সোমালে, ভেন্দিখিনি মোৰ মানে এজোপা গছৰ পাতো চুবালে। বৰ অপকাৰী জীৱহে। মানুহবোৰে এতিয়া ছাগলীও পোহে আৰু ডিঙিত মানে ডাকো নিদিয়ে। এতিয়া ডাকো নিদিয়া ছাগলী আৰু মানে আমাৰ বাহিৰত এইবোৰ ফেঞ্চিং আছে। চ' ফেঞ্চিঙৰ তলেদি মানে ডিঙি সোমোৱাবলৈ পালে আৰু নেগুৰ পাৰ হ'বলৈ সিহঁতৰ টাইম নালাগে। বহুত কেইজোপা ছাগলী, বহুত কেইজন মানে কি ভেন্দি ছাগলীয়ে খাই দিলে, নষ্ট কৰিছে। এইবোৰ মানে ভেন্দি কেইজোপা এতিয়া ফুলিবও হৈছে, এতিয়া ফুলিছে, 2-এটা লাগিব আৰম্ভ কৰিছে, বৰ মৰম লগা হৈ উঠিছে। মানে বাৰীত এতিয়া মানে ঘৰত খাবলৈ অন্তত চব্জিৰ অভাৱ নহ'ব। প্ৰায় 3-4 মাহটো ভেন্দি উভয় নদীকে লাগিব। খাবলৈ অভাৱ নহ'ব দিয়ক। দেখাইছোঁ ৰ'ব আপোনালোকক, ভেন্দি কেইজোপামান দেখাইছোঁ কিমান ডাঙৰ ডাঙৰ হৈছে। এইকেইজোপা দেখাওঁ ৰ'ব। এনেই মোটামুটি চব সমানেই হৈছে। কি এটা ছাইড কিন্তু অলপ মানে কি ভেন্দিখিনি অকণ এইটো ছাইডলৈ অলপ চাপৰ হৈ আছে, এইটো ছাইডে ডাঙৰ হৈছে। এইকেইজোপা চাওক, ভেন্দি কেইজোপা প্ৰায় ইমান ডাঙৰ হৈছেগৈ ভেন্দি। আৰু এয়া চাওক, প্ৰায় 1 কঠা মাটি দি থৈ দিছোঁ। এই গোটেইখিনি সম্পূৰ্ণ ভেন্দি। এয়া 2-এটা লাগিবলৈও ধৰিছে। আজৰি সময়ত কেতিয়াবা মানে কি কৰি থ'লে, ভেন্দি হওক বা যিকোনো এটা খেতি বাতি শাক পাচলি খেতি কৰি থ'লে অন্ততঃ খাবলৈতো ঘৰৰ টোপোলাটো মানে কি খৰাহি এটা বাৰীলৈ যদি অহা যায়, আমাৰ ঘৰত একচুৱেলি বাৰীলৈ খৰাহি এটা লৈ আহিলে কচু ঢেকীয়াৰ পৰা আদি কৰি ভেন্দি, জলকীয়া, মানে যথেষ্ট খাবলগীয়া বস্তু, অমিতা, যথেষ্টখিনি বস্তু লগাই থৈ দিছোঁ। সেইকাৰণে মানে কি ঘৰত চব্জি খোৱাৰ কিন্তু আমাৰ অভাৱ নহয়। শাক পাচলিৰ কথা কৈছোঁ। বৰষুণ আহিলেই। ৱা বৰষুণ, বহুদিনৰ পিছত দুপাল পিঠা বৰষুণ আহিছে।
বহু দিনৰ পিছত দুপাল পিঠা বৰষুণ আহিব যেন লাগিছে আৰু বৰষুণ আহিবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখি পাইছেনে চাওক বৰষুণ মই ভাল পাওঁ আচলতে মই বৰষুণ ভাল পাওঁ আজি বিশেষকৈ বহু দিনৰ পিছত বৰষুণ আহিছে এই বৰষুণটো মানে বৰষুণ বেছি দেৰি তিতিলে কিন্তু বেমাৰ হ'ব কৰোণা হ'ব বুলি হস্পিটেলত ভৰাই থ'ব লাগিব গতিকে ভিতৰত সোমাই লওঁ চ' এই বাৰীৰ চাংঘৰত এতিয়া বৰ্তমান বৰষুণ যাক বৰ ডাঙৰকৈ আহিছে বতাহ কিন্তু অলপ বতাহ ঠাণ্ডা বতাহ দিছে চ' গাইজ বৰ্তমান উঠি আহিলোঁ চাংঘৰৰ ওপৰলৈ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাব আৰু যদি ভাল লাগিলে তেনেহ'লে নিশ্চয় এটা লাইক দিব চেনেলটো নতুন হ'লে আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন টাচ কৰি দিব লগে লগে বাই বাই জয় হিন্দ জয় অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত বাই